ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। এই ভিডিঅ'টোত আমি আলোচনা কৰিম সেকেন্ড ইউনিট টেষ্টৰ ক্লাছ 9ৰ নলবাৰী জিলাৰ কোৱেশ্চন পেপাৰখন। ইয়াতে যিবোৰ কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়, গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত ফাইনেল এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা। মই তোমালোকক লগে লগে সলিউশন কৰি দি দিম, পিডিএফ আকাৰে তোমালোকে পঠাই দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক হেল্প কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেন্ট সেকশনত দি দিছো, তোমালোকে কমেন্ট সেকশনত গৈ হোৱাটছআপ গ্ৰুপত জয়েন হোৱা। তো আহা চাও আমি কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে। এই কোৱেশ্চনবোৰ তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখি তোমালোকে এইবোৰ প্ৰেক্টিছ কৰি যাবা। তোমালোকৰ কিন্তু ফাইনেল এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ প্ৰশ্ন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আৰু এটা সৰু ইনফৰমেশ্যন দিওঁ। তোমালোকৰ 28 ডিচেম্বৰত যিটো আজমল সুপাৰ 40ৰ যিটো এন্ট্ৰেন্স এক্সাম আছে, সেই এন্ট্ৰেন্স এক্সামৰ কাৰণে যদি তোমালোকে প্ৰিপেয়াৰ হ'ব বিচাৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা। আৰু তোমালোকে ক্লাছ 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, 100% ফ্ৰী অফ কষ্ট তোমালোকে গোটেইখিনি মোৰ চেনেলতে পঢ়িব পাৰিবা। তোমালোকে এই কোৱেশ্চনখিনি ভালদৰে চাই লোৱা, তোমালোকে যদি মনত ৰাখিব পাৰা ভাল। এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকৰ ফাইনেল এক্সামতো আহিব, এইটো চাই লোৱা। বহুত ধুনীয়া ধুনীয়া কোৱেশ্চন আছে। আৰু তোমালোকে কোনটো জিলাৰ পৰা চাই আছা কমেন্ট কৰি জনাবাচোন। সব কোনজন কোনখন জিলাৰ পৰা বিলং কৰা, তো আমাৰ সেইখিনি হিচাপে আমি বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ কাৰণে কোৱেশ্চন পেপাৰো প্ৰিপেয়াৰ কৰিবলৈ আমি চেষ্টা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কোনো চিন্তা কৰিব নালাগে, গোটেইখিনি মই তোমালোকক পৰীক্ষাৰ আগতে দি দিম। সেইবোৰ তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা, তোমালোকে ডেফিনেটলি ভাল নম্বৰ এটা পাই যাবা। এখানে চোৱা বহুত ধুনীয়া কোৱেশ্চন আছে। স্পেচিয়েলি তোমালোকে সায়েন্সৰ, মেথছৰ, সোশ্যাল সায়েন্সৰ, এছামিছৰ কাৰণে কোনো চিন্তা কৰিব নালাগে। আৰু যিমানখিনি পাৰোঁ ইংৰাজীতো দিবলৈ চেষ্টা কৰিম। তোমালোকে এই কোৱেশ্চনখিনি ভালদৰে প্ৰেক্টিছ কৰিবা আৰু তোমালোকৰ ফাইনেল এক্সামৰ কাৰণেও কিন্তু এইবোৰ ইম্পৰ্টেণ্ট আছে। এটা চাই লোৱা, এইবোৰ কোৱেশ্চন আছে। তোমালোকে ভিডিঅ'টো স্কিপ কৰি কৰি চাব পাৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে। এইবোৰ কোৱেশ্চন আহিছে। যিকেইটা লং কোৱেশ্চন আছে, লং কোৱেশ্চনকেইটা কিন্তু বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন আছে। তাৰপিছত তোমাৰ এইটো কোৱেশ্চনছ আছে, এইখিনি কিন্তু ইম্পৰ্টেণ্ট হয়। তাৰপিছত এইটো তোমাৰ চিন পেজেছ আছে, মানে তোমালোকৰ বুকৰ পৰাই এটা দি দিছে। এইখিনি দুটা তোমাৰ পেছেজ আহে, এটা চিন পেছেজ আৰু এটা আনচিন পেছেজ আহে। এইটো চোৱা, এটা আনচিন পেছেজ দিছে, এইটো 29 নম্বৰ কোৱেশ্চনত সৰু পেছেজ এটা দিছে। তোমালোকে এইখিনি পঢ়ি ইয়াৰে কোৱেশ্চন কাটাৰ এনসাৰ কৰিব লাগে। এইখিনি চোৱা। তো আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।